নমস্কাৰ এটা বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো খবৰ কেৰালাৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে তদন্ত ঘোষণা কৰিছে ডিজিচিএ বিমান দুৰ্ঘটনাটোত পাইলট সহ নিহত হল 20 জনকৈ লোক নিহত ফ্লাইট কমাণ্ডাৰ দীপক ভি সাথে আৰু কো পাইলট অখিলেশ কুমাৰ আনহাতে দুৰ্ঘটনাত কেইবাজনো যাত্ৰী আহত হৈছে কোজিকোডৰ কাৰিপুৰস্থিত কালিকাট বিমানবন্দৰত সংঘটিত হল এই দুৰ্ঘটনাটো বিমানবন্দৰত অৱতৰণৰ সময়ত দুৰ্ঘটনাত পতিত হয় এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানখন ডুবাইৰ পৰা 190 গৰাকী যাত্ৰী লৈ কেৰালাত উপস্থিত হোৱাৰ সময়তে ৰানৱেত পিছলি দুৰ্ঘটনাত পতিত হয় বিমানখন দুৰ্ঘটনাত বিমানখন ভাঙি দুটুকুৰা হোৱাত আহত হৈছে যাত্ৰীসকল ততাতয়াকে কাৰিপুৰ বিমানবন্দৰত উপস্থিত হৈ 24খনকৈ এম্বুলেন্স তথা চিকিৎসকৰ দল আহত যাত্ৰীসকলক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত নিশাৰ ভাগৰ যি সময়তে দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই সময়ৰ দৃশ্য আমি দেখুৱাইছো এই সন্ধিয়া সময়তে এই ঘটনা সংঘটিত হৈছিল আৰু যেহেতু বতৰৰ কথা ইতিমধ্যে সেই সময়ত যেহেতু বৰষুণ দি আছিল গতিকে তাৰ পাছত অৱতৰণ কৰিবৰ বাবে বহু সময় ধৰি ঘূৰি ফুৰাৰ পাছতে যেতিয়া অৱতৰণ কৰিলে আকাশমাৰ্গত বহু সময় ধৰি থকাৰ পাছত যেতিয়া অৱতৰণ কৰে সেই সময়ছোৱাতে পিছলি যায় আৰু এখন বেৰত খুন্দা মাৰি গাঁতত সোমাই যায় 30 ফুট দ এটা গাঁতত সোমাই যায় আৰু সোমোৱাৰ পাছতে দুটুকুৰ হৈ পৰে বিমানখন এক ভয়ংকৰ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনা সংঘটিত হৈছে আমি কৈ আছো যে কালিকট বিমানবন্দৰৰ অৱতৰণৰ সময়তে দুৰ্ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পূৰ্বে 20 মেটো এনে ধৰণৰ এক দুৰ্ঘটনা মংগলৰত সংঘটিত হৈছিল গতিকে এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে তদন্তৰ ইতিমধ্যে ঘোষণা কৰিছে ডিজিচিএ আৰু বিমান দুৰ্ঘটনাটোত পাইলট সহ 20 জনকৈ লোক নিহত হৈছে এটা শোকাবহ ঘটনা নিহত ফ্লাইট কমাণ্ডাৰ দীপক ভি সাথে আৰু কো পাইলট অখিলেশ কুমাৰ আনহাতে দুৰ্ঘটনাত আহত হৈছে আন কেইবাজনো যাত্ৰী কোজিকোডৰ কাৰিপুৰস্থিত কালিকাট বিমানবন্দৰত সংঘটিত হল এই দুৰ্ঘটনা বিমানবন্দৰত অৱতৰণৰ সময়ত দুৰ্ঘটনাত পতিত হয় এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানখন ডুবাইৰ পৰা 190 গৰাকী যাত্ৰী লৈ কেৰালাত উপস্থিত হোৱাৰ সময়তে ৰানৱেত পিছলি দুৰ্ঘটনাত পতিত হয় বিমানখন দুৰ্ঘটনাত বিমানখন ভাঙি দুটুকুৰা হোৱাত যাত্ৰীসকল আহত হয় ততাতয়াকে কাৰিপুৰ বিমানবন্দৰৰ উপস্থিত হয় 24খনকৈ এম্বুলেন্স আৰু তথা চিকিৎসকৰ দল ততাতয়াকে উপস্থিত হয় আহত যাত্ৰীসকলক চিকিৎসালয়ত ভৰোৱা হয় আমি ইতিমধ্যে জনাইছো দুগৰাকীকৈ পাইলট ঘটনাস্থলীতে মৃত্যু হৈছে দীপক ভি সাথে এগৰাকী অভিজ্ঞতা সম্পন্ন পাইলট আছিল আৰু সেই সময়ছোৱাতে সেই ঘটনা সংঘটিত হোৱাৰ সময়ছোৱাতে ঠিকতে মৃত্যু খাবতি লয় ভি সাথে আৰু এই মুহূৰ্তত আমি যিসমূহ দৃশ্য দেখুৱাই গৈছো তাত দেখিবলৈ পোৱা গৈছে আজি দিনৰ ভাগৰ কিছু দৃশ্যাংশ আমি দেখুৱাইছো আৰু ইয়াৰ কালি ঘটনা সংঘটিত হোৱাৰ সময়ৰ আমি কিছু দৃশ্যাংশ এই মুহূৰ্তত টিভি স্ক্ৰীণত দেখুৱাই গৈছো এটা শোকাবহ ঘটনা আৰু এই শোকাবহ ঘটনা সংঘটিত হৈছে কেৰালাত কালি সন্ধিয়াৰ ভাগতে এই ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে দুগৰাকী পাইলট নিহত হৈছে আৰু সহকাৰী পাইলট এগৰাকী সহকাৰী পাইলট অখিলেশ কুমাৰ আনহাতে দীপক ভি সাথে এগৰাকী অভিজ্ঞতাপুষ্ট পাইলট আছিল 190 জন যাত্ৰী ডুবাইৰ পৰা কঢ়িয়াই আনিছিল আৰু সেই সময়ছোৱাতে যেহেতু বতৰ বৰষুণ দি আছিল বৰষুণৰ সময়ছোৱাত অৱতৰণ কৰিবলৈ কিছু সময় লাগিছিল কিন্তু যি সময়ত অৱতৰণ কৰে সেই সময়ছোৱাতে পিছলি যায় তাৰ পিছলি যোৱাৰ পাছতে সেই সময়ছোৱাত এখন বেৰত খুন্দা লাগি 30 ফুট দত সোমাই দুটুকুৰা হৈ পৰে বিমানখন আজি দিনটো কিছু দৃশ্য আমি দেখুৱাই গৈছো আজি উদ্ধাৰ কাৰ্যৰ দৃশ্য আৰু এই উদ্ধাৰৰ সময়ছোৱাটো যথেষ্ট বৰষুণ দি আছে গতিকে এই সময়ছোৱাত যথেষ্ট সমস্যাৰো সৃষ্টি হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু দুৰ্ঘটনাগ্ৰস্ত বিমানখন আমি দেখুৱাই গৈছো বিমানখনত থকা যাত্ৰীসকলক কালি হঠাৎ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে 20 জনকৈ লোকৰ মৃত্যু হৈছে তাত কণমানি শিশু আছে যেহেতু আমি কৈছো যে তদন্তৰ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে আৰু 190 জনকৈ যাত্ৰী আছিল আৰু সেই সময়ছোৱাতে যে অৱতৰণৰ সময়ছোৱাতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে বতৰৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে বা কোৱা হৈছে পাইলট সহ 20 গৰাকীকৈ যাত্ৰী নিহত হৈছে কিন্তু বাকি যিসকল আহত হৈছে যথেষ্ট গুৰুতৰভাৱে আহত হৈছে ততাতয়াকে চিকিৎসকৰ দল উপস্থিত হয় 24খনকৈ এম্বুলেন্স উপস্থিত হোৱাৰ পাছতে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে আজি যি ভিজুৱেল আমি দেখুৱাই গৈছো সেয়া নিশাৰ ভাগৰ আৰু আজি দিনৰ ভিজুৱেল আৰু এইখন হৈছে সেইখন বিমান যিখন দুটুকুৰা হৈ পৰে 30 ফুট দ এটা গাঁতত সোমাই যায় পিছলি যেহেতু বতৰ পুনৰ কৈছো বৰষুণ দি আছিল গতিকে পিছলি ৱাল এখন বেৰত খুন্দা মাৰি 30 ফুট দত সোমাই পৰে আৰু তাৰ পাছতে দুৰ্ঘটনা হয় দুটুকুৰ হৈ পৰে বিমানখন 190 গৰাকীকৈ যাত্ৰী আছিল ঠিক এনেধৰণৰ এক দুৰ্ঘটনা 20 মেটো সংঘটিত হৈছিল মংগলবাৰত और अन्य बाकी व्यक्तियों की मृत्यु हुई है दिस इज मोस्ट अनफॉर्चुनेट और मैं जैसे कहता हूँ कि इवन वन लाइफ लॉस्ट इज वन लाइफ टू मेनी और बाकी जो है 127 जो मेरे पास जानकारी है वो अस्पताल में है बाकी लोग रिलीज कर दिए गए हैं हम प्रार्थना यही करते हैं कि बाकी जो इंजर्ड हैं दैट दे रिकवर वेरी क्विकली और हमारी उसके लिए हम प्रार्थना करते हैं हुआ ये वंदे भारत की उड़ान थी
जो दुबई से आ रही थी। पैसेंजर मैनिफेस्ट के अनुसार 190 इसमें पैसेंजर्स थे और ये 7:41 पे फ्लाइट लैंड हुई है। क्योंकि वेदर कंडीशन जो है मानसून के कारण अनफेवरेबल थे, जो लगता है कि पायलट ने इस फ्लाइट को, क्योंकि ये टेबल टॉप एयरपोर्ट है, रनवे के अखीर तक रोकने की कोशिश की, पर वो स्लिपरी कंडीशंस के कारण ये मिसअप हुआ और 35 फीट की वहाँ ड्रॉप है। इसलिए पर तुरंत जो रेस्क्यू लोग हैं, हमारे फायर ब्रिगेड, एम्बुलेंसेस बहुत ही जल्दी वहाँ पहुँच गए। लोगों का भी सहयोग रहा है। আৰু ইফালে বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে নিহতসকললৈ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আহতৰ আশু আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত কেৰালাৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কেন্দ্ৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে সমবেদনা জ্ঞাপন কৰিছে, শোক প্ৰকাশ কৰিছে, আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত কেৰালাৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰিছে। কেৰালাৰ মুখ্যমন্ত্ৰীগৰাকী কালি এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰু টেলিফোন যোগে যেহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰ্তালাপ কৰিছে, কেন্দ্ৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে আমি জনাইছোঁ যে 35 ফুট গাঁত, যিহেতু 30 ফুট বা 30 পৰা 35 ফুট এটা গাঁত, আৰু সেই গাঁতটোত সোমাই যোৱাৰ লগে লগে দুটুকুৰ হৈ পৰে বিমানখন। অৱতৰণৰ সময়তে এই ঘটনাটো সংঘটিত হয় আৰু যিহেতু পিছল হৈ আছিলে, গতিকে সেই কথাই কোৱা হৈছে যে বৰষুণৰ বাবে আচলতে এই ঘটনাটো সংঘটিত হৈছে, কিন্তু ইতিমধ্যে তদন্তৰ ঘোষণা কৰা হৈছে। ব্ৰেকিং নিউজ। আমবাৰীত বন গাহৰিৰ তাণ্ডৱ। বন গাহৰি আক্ৰমণত আহত হৈছে 4 গৰাকীকৈ লোক। গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত এই ঘটনাটো সংঘটিত হৈছে। বৰ্তমান গাহৰিটো টেক্সটাইল প্ৰতিষ্ঠানৰ ভিতৰত আবদ্ধ হৈ আছে। আহতসকলৰ ভিতৰত জিপিচিৰ চাফাই কৰ্মী ৰাজেন্দ্ৰ বাছফৰ, পুৰাতত্ব বিভাগৰ নৈশ চকীদাৰ মুকলেশ আলী, কৰুণা বৰ্মন, তিনিওগৰাকী আহত হৈছে। ঘটনা সন্দৰ্ভত বন বিভাগক ইতিমধ্যে খবৰ দিয়া হৈছে। পুনৰ এবাৰ জনাইছোঁ যে আমবাৰীত বন গাহৰি তাণ্ডৱ। বন গাহৰি আক্ৰমণত 4 গৰাকীকৈ লোক ইতিমধ্যে আহত হৈছে, গুৰুতৰভাৱে আহত হৈছে। গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখতে এই ঘটনাটো সংঘটিত হৈছে। বৰ্তমান গাহৰিটো টেক্সটাইল প্ৰতিষ্ঠানৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছে। বলেন ভট্টাচাৰ্য আছে, পোনপটীয়াকৈ সংযুক্ত হৈছোঁ বলেন আপোনাৰ সৈতে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আমি জনাইছোৱেই, আৰু এতিয়া জানিব পৰা অনুসৰি যে টেক্সটাইল প্ৰতিষ্ঠানৰ ভিতৰতে বন গাহৰিটোক আবদ্ধ কৰি ৰখা হৈছে। ক'ৰ পৰা আহিল বন গাহৰিটো আৰু কি খবৰ আছে আপোনাৰ হাতত? বলেন, হয় বলেন, আপুনি যদি মোক শুনা পাইছে বলেন। আমি ইতিমধ্যে ঘটনা সন্দৰ্ভত জনাইছোঁৱে যে প্ৰেছ ক্লাবৰ সন্মুখত সংঘটিত হৈছে ঘটনাটো, হয়, আৰু বৰ্তমান গাহৰিটো টেক্সটাইল প্ৰতিষ্ঠানৰ ভিতৰত আবদ্ধ হৈ আছে। আৰু লগতে আমি আহতসকলৰ কথাও ইতিমধ্যে জনাইছোঁ যে 4 গৰাকীকৈ লোকক আক্ৰমণ কৰিছে। আমি জানিব বিচাৰিম যে আহতসকলক বৰ্তমান ক'ত ৰখা হৈছে বা বন গাহৰিটো ক'ৰ পৰা আহিল। আৰু বলেনৰ সৈতে পুনৰ সংযুক্ত হ'ম আমি, কিন্তু এই মুহূৰ্তত যিটো ঘটনা আমি সেই ঘটনা সন্দৰ্ভত জনাই গৈছোঁ যে বন গাহৰিৰ উপদ্ৰৱ, বন গাহৰি আক্ৰমণত আহত হৈছে 4 গৰাকীকৈ লোক। আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখতে এই ঘটনাটো সংঘটিত হৈছে। বৰ্তমান বন গাহৰিটো টেক্সটাইল প্ৰতিষ্ঠানৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছে। ৰাইজখিনিত থকা লোকসকল শংকিত হৈ পৰিছে। বন গাহৰিটো ক'ৰ পৰা আহিল সেই সন্দৰ্ভত আমি খবৰ লাভ কৰিম, আমাৰ সৈতে বলেন থাকিব। আৰু লগতে আমি জনাই গৈছোঁ যে জিপিচিৰ চাফাই কৰ্মী ৰাজেন্দ্ৰ বাছফৰ আহত হৈছে, পুৰাতত্ব বিভাগৰ নৈশ চকীদাৰ মুকলেশ আলী আহত হৈছে, কৰুণা বৰ্মন আহত হৈছে। মুঠ 4 গৰাকীকৈ লোক আহত হৈছে, আঘাতপ্ৰাপ্ত হৈছে যথেষ্ট। বন গাহৰি তাণ্ডৱ আৰু দেখিবলৈ পোৱা গৈছে যে বিশেষকৈ গুৱাহাটী প্ৰেছ ক্লাব মাজমজিয়া বুলি ক'ব পাৰি গুৱাহাটীৰ, গতিকে সেই স্থানত বন গাহৰিটো ক'ৰ পৰা আহিল আৰু বন গাহৰিয়ে আক্ৰমণ কৰিছে 4 গৰাকীকৈ লোকক। আৰু বৰ্তমান বন গাহৰিটো টেক্সটাইল প্ৰতিষ্ঠানৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছে। বলেনে আমাক সবিশেষ জনাব, বলেনে আমাক সবিশেষ জনাব এই সন্দৰ্ভত। কিন্তু আমি জনাইছোঁ যে 4 গৰাকীকৈ লোকক ইতিমধ্যে আক্ৰমণ কৰিছে বন গাহৰিটোৱে। দিনৰ ভাগতে এই ঘটনা সংঘটিত হৈছে। আমবাৰী বন গাহৰি তাণ্ডৱ, প্ৰেছ ক্লাবৰ ওচৰতে এই ঘটনা সংঘটিত হৈছে। আৰু যিহেতু আমি জনাইছোঁৱেই যে জিপিচিৰ যিগৰাকী চাফাই কৰ্মীগৰাকীক আক্ৰমণ কৰিছে বন গাহৰিটোৱে, আহত হৈছে গুৰুতৰভাৱে লোকজন। লগতে নৈশ চকীদাৰ 2 গৰাকীকৈ লোকক আক্ৰমণ কৰিছে, অৰ্থাৎ মুঠ 4 গৰাকী লোকক আক্ৰমণ কৰিছে বন গাহৰিটোৱে।
জিপিচিৰ চাফাই কৰ্মী ৰাজেন্দ্ৰ বাস্পৰ পুৰাতত্ব বিভাগৰ নৈশ চকীদাৰ মুকলেশ আলী কৰুণা বৰ্মন এই তিনিগৰাকীক আক্ৰমণ কৰাৰ লগতে আৰু এগৰাকী লোকক আক্ৰমণ কৰিছে বন গাহৰিটোৱে বন গাহৰি তাণ্ডৱ আমবাৰীত গতিকে ওচৰ পাজৰৰ যিসকল স্থানীয় লোক তেওঁলোক আতংকিত হৈ পৰিছে বন গাহৰিটো বৰ্তমান টেক্সটাইল প্ৰতিষ্ঠানৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছে আমবাৰীত বন গাহৰিয়ে তাণ্ডৱ চলাইছে কিন্তু বন গাহৰিটো ক'ৰ পৰা আহিল আমবাৰীত বন গাহৰি ক'ৰ পৰা আহিল সেয়া এটা প্ৰশ্ন গতিকে তেনেধৰণে ঘূৰি ফুৰা অৱস্থাত বন গাহৰিয়ে আক্ৰমণ কৰিছে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখতে এই ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসীমা 25.7 বৰ্গ কিলোমিটাৰ সামৰি গঠন কৰা হ'ল কাজিৰঙাৰ নৱম সংযোজন কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ কাষৰে পৰা জীয়াভৰলী নদীৰ পাৰলৈকে প্ৰায় 25.7 বৰ্গ কিলোমিটাৰ ভূমি অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে কাজিৰঙাত আৰু এই বৃহৎ এলেকাক সামৰি গঠন কৰা হৈছে কাজিৰঙাৰ নৱম সংযোজন চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক তৎপৰতাত ৰাজ্য চৰকাৰে বৃহৎ ভূমিখণ্ড কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই কথা সদৰি কৰিলে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ডিএফঅ মুকুট দাসে ইপিনে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰৰ উপস্থিতিত সম্পন্ন হ'ল নতুন সংযোজনৰ ভূমি পূজনৰ পিছতে বনকৰ্মীসকলে পহৰা আৰম্ভ কৰিছে এতিয়া নতুন সংযোজনত আগবঢ়াইছো তুষাৰ হাজৰিকাৰ এক প্ৰতিবেদন হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এটা ভাল খবৰ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসীমা বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই উপলক্ষে অসম চৰকাৰে 25.7 বৰ্গ কিলোমিটাৰ ভূমি ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কাজিৰঙাৰ এই 25.7 বৰ্গ কিলোমিটাৰৰ যি নতুন ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰদান কৰা হ'ব তাৰ জৰিয়তে এটা নতুন সংযোজন গঠন কৰা হৈছে আৰু সেইটো হৈছে নৱম সংযোজন আৰু ইতিমধ্যে এই নৱম সংযোজনৰ ভূমি পূজন সম্পন্ন হৈছে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে ভূমি পূজনত অংশগ্ৰহণ কৰিছে আৰু ভূমি পূজনৰ পিছৰে পৰা বনকৰ্মীসকলে এই যি নতুন সংযোজন এই সংযোজনটোত তেওঁলোকে পহৰা আৰম্ভ কৰিছে আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত এই নতুন সংযোজনটো থাকিব আৰু যিদৰে ষষ্ঠ সংযোজন আৰু কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত আছে তেনেদৰে এই নৱম সংযোজনো বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত থাকিব আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিলে যে জামুগুৰি হাটত এক উচ্ছেদ অভিযান চলোৱা হৈছিলে সন্দেহজনক নাগৰিকে দখল কৰি থকা ভূমিসমূহ বেদখলমুক্ত কৰা হৈছিল আৰু এই ভূমিসমূহৰে মকুৱা চাপৰিকে আদি কৰি কেইবাটাও চাপৰিৰ প্ৰায় 25.7 বৰ্গ কিলোমিটাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অৰ্পণ কৰা হৈছে কাৰণ এই অঞ্চলটোলৈ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা গড় ওলাই আহে আৰু এই গড়সমূহ চোৰাং চিকাৰীৰ টাৰ্গেট হৈ পৰে সেয়েহে অঞ্চলটো সুৰক্ষিত কৰি পৰ্যটনৰ ক্ষেত্ৰত এক ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে বন বিভাগে আৰু এই অঞ্চলটোত কেৱল গড়েই নহয় বাঘ চৰাই চিৰিকটি পহু আদি বিভিন্ন জীৱ জন্তুৰ আচলতে এইটো হৈছে বাসস্থান আৰু সেয়েহে এই অঞ্চলটোৱে পৰ্যটকক আকৰ্ষণ কৰিব বুলি বন বিভাগে তেওঁলোক আশাবাদী বন বিভাগ আৰু সেয়েহে তেওঁলোকে এই ভূমিখণ্ডক সামৰি নৱম সংযোজন গঠন কৰিছে আৰু এই নৱম সংযোজনত তেওঁলোকে পৰ্যটনৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব আৰু লগতে যি জীয়াভৰলী নদীত শিহু আছে সেই শিহুৱে পৰ্যটকসকলক আকৰ্ষণ কৰিব বুলি তেওঁলোক আশাবাদী আৰু এই মুহূৰ্তত আটাইতকৈ ভাল খবৰটো হৈছে যে কাজিৰঙাৰ পৰিসীমা বৃদ্ধি পাইছে আৰু কাজিৰঙাত 25.7 বৰ্গ কিলোমিটাৰ মাটিকালি সামৰি নৱম সংযোজন গঠন কৰা হৈছে আৰু আছে সময় বিৰতি স্বাগতম বিৰতিৰ পাছত এই মুহূৰ্ত ব্ৰেকিং নিউজ আজি ইডি কাৰ্যালয়ত উপস্থিত হ'ব সিদ্ধাৰ্থ পিঠানী সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিঠানীক ইডিয়ে জাৰি কৰিছে সমন শুকুৰবাৰে ইডি কাৰ্যালয়ত উপস্থিত হৈছিল ৰিয়া চক্ৰৱৰ্তী 11:25 ইডি কাৰ্যালয়ত উপস্থিত হৈছিল ৰিয়া ইডিয়ে ৰিয়াক 9 ঘণ্টা ধৰি সোধা-পোছা চলায় ৰিয়া সম্পত্তি সম্পৰ্কীয় সমগ্ৰ তথ্যৰ ওপৰত সোধা-পোছা কৰে ইডিয়ে ৰিয়াৰ বেংক ডিটেইলছ সম্পৰ্কতো সোধা-পোছা কৰে ইডিয়ে ৰিয়াই সুশান্তৰ একাউণ্টৰ ধনেৰে ক্ৰয় কৰিছিল বহু সামগ্ৰী সুশান্তৰ ধনেৰে বিমান যাত্ৰাও কৰিছিল ৰিয়াৰ ভাতৃয়ে শুকুৰবাৰে ভাতৃ ইন্দ্ৰজিতে সম্পত্তিৰ তথ্য দাখিল কৰিছে ইডিক ভাতৃ ইন্দ্ৰজিত আৰু পিতৃ সৌবিকক সোধা-পোছা চলাইছে ইডিয়ে মাতৃ সন্ধ্যা চক্ৰৱৰ্তীৰ ওপৰত ইডিয়ে সোধা-পোছা চলাইছে সুশান্তৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোদীকো সোধা-পোছা কৰে ইডিয়ে 7 ঘণ্টা ধৰি সোধা-পোছা চলাই শ্ৰুতি মোদী সোমবাৰে ৰিয়াৰ পিতৃ সৌবিক চক্ৰৱৰ্তী পুনৰ সোধা-পোছা কৰিব ইডিয়ে ৰিয়াৰ ভাতৃ
সত্যজিৎ চক্ৰৱৰ্তীকো পুনৰ সোধা পোছা কৰিব ইডিয়ে। ডিব্ৰুগড়ত এগৰাকী কৰোনা যোদ্ধাৰ জীৱন বচাবলৈ আগবাঢ়ি আহিল বহুজন। অসম মেডিকেল কলেজ হাস্পতালত কৰ্মৰত বিজু ৰাণী গগৈ নামৰ এগৰাকী নাৰ্ছৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পাছতে চিকিৎসাৰ বাবে প্ৰয়োজন হৈছিল প্লাজমাৰ। কিন্তু অসম মেডিকেল কলেজ হাস্পতালৰ লগতে JMCHতো মজুত আছিল প্লাজমা। অৱশেষত ডিব্ৰুগড়ৰ চিকিৎসক ভাস্কৰ পাপুকন গগৈ আৰু মাৰুৱাৰী যুৱ মঞ্চৰ সহযোগত গুৱাহাটীৰ পৰা প্লাজমা আনি চিকিৎসা প্ৰদান কৰা হয় নাৰ্ছগৰাকীক। সবিশেষ জনাব ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই। মহাবিদ্যালয়ত কৰ্মৰত এগৰাকী কৰোনা যোদ্ধা এগৰাকী নাৰ্ছৰ কালি নিশা হঠাৎ তেখেতৰ প্ৰয়োজন হৈছিল প্লাজমাৰ, কাৰণ তেখেত COVID-19 আক্ৰান্ত হৈছিল আৰু সেই প্লাজমা তেখেতক প্ৰদান কৰিবৰ বাবে তৎপৰ হৈছিল ডিব্ৰুগড় মাৰুৱাৰী যুৱ মঞ্চ, লগতে ডিব্ৰুগড়ৰ এজন চিকিৎসক ডক্টৰ ভাস্কৰ পাপুকন গগৈ আৰু তাৰ লগতে বহুতো। আৰু নিশা ভাগতে সেই প্লাজমা যিহেতু ডিব্ৰুগড়ত নাছিল, লগতে যোৰহাট মেডিকেল কলেজত নাছিল, গতিকে গুৱাহাটীৰ পৰা অনা হৈছিল আৰু পুৱা ভাগতে আজি সেই প্লাজমা আনি অসম চিকিৎসা মহাবিদ্যালয়ত পোৱা হৈছে আৰু অতি কম সময়ৰ ভিতৰতে সেই নাৰ্ছগৰাকীক এই প্লাজমা প্ৰদান কৰা হ'ব। এই ক্ষেত্ৰত মই দেখুৱাইছোঁ, যিহেতু আগভাগ লৈছিল, আমি কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, তেখেতক প্লাজমা দৰকাৰ হৈছিল আৰু যিহেতু অসম চিকিৎসা মহাবিদ্যালয়ত নাছিল, গতিকে গুৱাহাটীৰ পৰা বহুতৰ সহযোগত এয়া অনোৱা হৈছে। কি ক'ব? সেইটো আমাৰ প্ৰথমতে ৰিকুৱেশ্যন আহিছিলে ইয়াত, যিহেতু আমাৰ ইয়াত নাছিলে, সেইটো কাৰণে গুৱাহাটীলৈ ৰিকুৱেশ্যন পঠিওৱা হৈছে আৰু তাৰ পৰা অতিকে বহুত এটা ছিষ্টেমেটিক মেনাৰত আমি অনা হৈছে বস্তুটো, যাতে সময়মতে নাৰ্ছগৰাকীক দিয়া হয়। আৰু এতিয়া আমি গম পাইছোঁ প্লাজমা থেৰাপি ইজ ওৱান অফ দ্য প্ৰাইম মানে মেডিকেশ্যনটো যিহেতু একো নাই ক'ভিডৰ, এইটোৱে এটা এনেকৈ মানুহক বচোৱা হৈছে। চ' আই থিংক এইটো আমাৰ আছাম গভৰ্ণমেণ্টে বহুত ভাল কৰিছে কি আমি ইমান ছিষ্টেমেটিকলি এইটো কাম কৰিব পাৰিছোঁ। যোৱাকালি ৰাতি 8টা বজাত খবৰ পালোঁ যে আমাৰ বিজুৰাণী বাইদেউ তেখেতক প্লাজমাৰ প্ৰয়োজন। তো আমাৰ ইয়াত প্লাজমা ইতিমধ্যে শেষ হৈ গৈছিলে, যোৰহাট মেডিকেল কলেজতো শেষ হৈ গৈছিলে। তো গুৱাহাটী মেডিকেল কলেজত মোৰ বন্ধু আছে ডক্টৰ মহম্মদ আছে, তেখেতক খবৰ কৰিলোঁ, তেখেতে ক'লে যে বি পজিটিভ প্লাজমা আছে। তো তেতিয়া লগালগ, কিন্তু এটা চেলেঞ্জ আহিলে যে ৰাতি কোনে আনিব প্লাজমা অনাটো হেৰি নহয়। তেতিয়া মই মাৰুৱাৰী যুৱ মঞ্চৰ পূৰ্বতীয় প্ৰান্তৰ লগত যোগাযোগ কৰিলোঁ। তেতিয়া তেওঁলোকৰ ৰাহুল আগৰৱাল আৰু ৰবি সুৰেখা তেওঁলোকে নগাঁৱলৈকে লৈ আনিলে প্লাজমাটো। নগাঁৱৰ পৰা বিবেক তদী আৰু অশ্বিনী ভজংকা তেওঁলোকে আনিলে বোকাখাটলৈকে। বোকাখাটৰ পৰা মুকেশ পোদ্দাৰ আৰু সন্তোষ মোৰ তেওঁলোকে লৈ আনিলে যোৰহাটলৈকে। যোৰহাটৰ পৰা জ্যোতি সিংঘী আৰু প্ৰেম পাৰিক তেওঁলোকে লৈ আনিলে শিৱসাগৰলৈকে। মনীষ বেৰিয়া আৰু গৌতম বেৰিয়া এই দুজনে লৈ আনিলে মৰাণলৈকে, শিৱসাগৰৰ পৰা মৰাণলৈকে লৈ আনিলে। আৰু মৰাণৰ পৰা সুবীৰ কেজৰিৱাল, অৰ্জুন হাৰালকা আৰু তেওঁলোকক মই সহযোগ কৰোঁ। আহি এতিয়া বৰ্তমান এই পুৱাবেলা 7:10 প্লাজমাটো বাইদেউক প্ৰদান কৰিছোঁ। অতি সোনকালে তেওঁ প্লাজমাটো পাব আৰু আমি আশা ৰাখিছোঁ তেওঁ যে আশু আৰোগ্য হয়। নিশ্চয় এইদৰে এতিয়া যি কৰোনা যোদ্ধা আছে, যিসকলে কৰোনাৰ ৰোগীসকলৰ লগত শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত দিনে ৰাতিয়ে লাগি আছে, এতিয়া তেনে এগৰাকী যিহেতু নাৰ্ছ COVID-19 আক্ৰান্ত হৈছিলে আৰু সেইগৰাকী নাৰ্ছক ইতিমধ্যে জীৱন ৰক্ষা কৰিবৰ বাবে এইদৰে এতিয়া বহু লোক আগবাঢ়ি আহিছে আৰু নিশা ভাগতে গুৱাহাটীৰ পৰা ইতিমধ্যে জনাইছেই বহুজনে যে কেনেদৰে প্লাজমা আনি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত পোৱা হৈছে। আৰু আশা কৰিছোঁ আমি এইগৰাকী নাৰ্ছ যিগৰাকীয়ে দিনে ৰাতিয়ে COVID-19 যিসকল ৰোগীক শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত তেওঁলোকে লাগি আছিল, আমি আশা কৰিছোঁ তেখেত অতি সোনকালে আৰোগ্য হৈ উঠক। চৌদিশে কৰোনাৰ আতংকৰ মাজত কাজিৰঙাৰ দগাঁও, লুখুৰাখনীয়া আৰু মহপাৰা গাঁৱত শুকুৰবাৰে সম্পন্ন হ'ল এখন ব্যতিক্ৰমী বিবাহ। দৰা কইনা একেখন গাঁৱৰে, সেয়ে জিলা অতিক্ৰম কৰাৰ ক্ষেত্ৰত কৰোনাৰ বাবে চৰকাৰে জাৰি কৰা নিষেধাজ্ঞাৰ ক্ষেত্ৰতো বিশেষ চিন্তা কৰিব লগা নহ'ল। পাছে দৰা কইনাহে বিয়াৰ নীতি নিয়ম সম্পূৰ্ণ নোহোৱালৈ সোমাই থাকিবলগীয়া হ'ল হাতৰ মুঠিত। প্ৰকৃততে এয়া অসমীয়া গ্ৰাম্য জীৱনৰ পৰম্পৰাগতভাৱে চলি অহা এখন ভেকুলী বিয়া। শেহতীয়াকৈ 3টা বানে জুৰুলা কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত আন এক সমস্যাই দেখা দিছে। দীৰ্ঘদিন ধৰি বৰষুণৰ অভাৱে কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। ভূঁই ৰোৱাৰ বাবে পথাৰত পানীৰ অভাৱ, সেয়েহে কৃষকে পৰম্পৰাগত বিশ্বাসক আঁকোৱালি লৈ ভেকুলীৰ বিয়া পাতে। অসমীয়া সমাজৰ যথাৰীতি বিয়াখন
সম্পন্ন কৰিবলৈ হাতে কামে লাগি পৰিল গাঁৱৰ জীয়াৰী বোৱাৰী কইনাক জোৰোণ পিন্ধোৱাৰ পৰা দৰা আদৰি কইনা সম্প্ৰদান কৰালৈকে সকলো কৰা হ'ল মহা ধুমধামেৰে কইনা পৰিয়ালৰ লোকে বিদায় দিলে কান্দি কাটি অৱশ্যে ইয়াৰ মাজতো উদ্যোক্তাসকলে মন্তব্য যে বৰ্তমান বিজ্ঞানৰ যুগত এনে নিয়ম অন্ধবিশ্বাস বুলিয়ে গণ্য কৰা হয় তদুপৰি পুৰণি বিশ্বাস আৰু পৰম্পৰা ৰাখি এই বিয়াখন আয়োজন কৰা হয় ছোৱালী বুঢ়ী মা আমাৰ কইনা চাকৰি ডাঙৰ নহয় ৰেলৰ চকাত পাম দিয়ে ছোৱালীয়ে কৈছে বোলে আৰু গাঁওবাসীয়ে এনেধৰণে পৰম্পৰা অনুযায়ী ভেকুলীৰ বিয়া পাতে বিয়া নামো গায় কইনাক বিদায়ো দিয়ে কান্দেও আৰু এক উৎফুল্লিত পৰিৱেশে বিৰাজ কৰে বিগত বছৰ 3টা বানে আমাৰ কাজিৰঙাবাসীক জুলুৱা কৰিলে তেতিয়া তাতে আকৌ এতিয়া আপোনাৰ মানে খেতি পথাৰ কৰিবলৈ পানী নাই পথাৰ খৰাং হৈ গৈছে বৰষুণ নাই হেতুকে মানে আমি ধৰক আমাৰ এতিয়া আমি নিৰুপায় হৈছোঁ মানে ধৰক আগতে এটা নিয়ম আছিল আমাৰ ককা আইতাহঁতে এইবিলাক কৰে আৰু দেখিছিলোঁ আমি যে এনেকৈ বৰষুণ নাইকিয়া হ'লে আপোনাৰ ভেকুলী বিয়া পাতিব লাগে যদিও আজি বিজ্ঞানৰ যুগ বিজ্ঞানে এইটো মানি নলয় তথাপিও আমি মানে কি বিপদত পৰি তৰা ধৰিলে তৰা ছিগে নৰা ধৰিলে নৰা ছিগে আমি মানে যিকোনো উপায় পৰিত্ৰাণ পাবলৈহে আমি এইটো ব্যৱস্থা কৰিছোঁ হয় দৰা ওচৰৰে কইনাও ওচৰৰে এয়া ওচৰতে নিয়ম কৰা হ'ল আৰু দৰা কইনা নিয়ম মানে আমাৰ অসমীয়া সমাজৰ যিটো নিয়ম পানী তোলাৰ পৰা আদি কৰি যিখিনি অসমীয়া সমাজৰ নিয়ম তেনেকেই কৰা হৈছে আচলতে দৰা কইনা হয় মানে কি হয় আচলতে দৰাও ভেকুলী আচলতে যি পৰম্পৰা আগৰ গাঁৱৰ নিয়ম আছিলে বৰষুণ নিদিলে মানে পথাৰত খেতি কৰিব নোৱাৰা হ'লে এনেকৈ ভেকুলী বিয়া পাতে বুলি আগতেও শুনি আহিছোঁ সৰুতেও দেখিছোঁ সেয়া একে নিয়ম অনুসৰি গাঁৱৰ জ্যেষ্ঠজনক লৈ পেলাই এনেকৈ ভেকুলী বিয়া পতা হ'ল আজি আৰু ব্ৰেকিং নিউজ আমবাৰীত বন গাহৰি তাণ্ডৱ ইতিমধ্যে আমি সেই সন্দৰ্ভত জনাইছো যে বন গাহৰি আক্ৰমণত আহত হৈছে 4গৰাকীকৈ লোক গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত এই ঘটনাটো সংঘটিত হৈছে বৰ্তমান গাহৰিটো টেক্সটাইল প্ৰতিষ্ঠানৰ ভিতৰত আবদ্ধ হৈ আছে আহতসকলৰ ভিতৰত জিপিচি চাফাই কৰ্মী ৰাজেন্দ্ৰ বাস্কৰ পুৰাতত্ব বিভাগৰ নৈশ চকীদাৰ মুকলেশ আলী কৰুণা বৰ্মন আৰু ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিছে আৰক্ষীয়ে আৰু এই মুহূৰ্তৰ যি খবৰ সেয়া হৈছে আমবাৰীত বন গাহৰিয়ে তাণ্ডৱ চলোৱাৰ পিছত বন গাহৰিটো টেক্সটাইল প্ৰতিষ্ঠানৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছে কিন্তু গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত অৰ্থাৎ গুৱাহাটীৰ মাজমজিয়াত ক'ৰ পৰা আহিল বন গাহৰিটো সেই সন্দৰ্ভতো আমি খবৰ লাভ কৰিম আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য আমাৰ সৈতে পোনপটীয়াকৈ থাকিব কিন্তু এই মুহূৰ্তত আমি পুনৰ এবাৰ কৈছোঁ যে বন গাহৰিটো বৰ্তমান টেক্সটাইল প্ৰতিষ্ঠানৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছে পুৰাতত্ব বিভাগৰ নৈশ চকীদাৰ দুজন আৰু লগতে আন দুজন লোকক আক্ৰমণ কৰিছে বন গাহৰি আক্ৰমণত আহত হৈছে 4গৰাকীকৈ লোক আৰু বৰ্তমান বন গাহৰিটো আবদ্ধ কৰি ৰখা হৈছে টেক্সটাইল প্ৰতিষ্ঠান গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখতে এই ঘটনাটো সংঘটিত হৈছে বলেন আছে আমাৰ সৈতে সংযুক্ত হ'ল বলেনৰ ওচৰলৈ যাম বলেন যেহেতু গুৱাহাটীৰ মাজমজিয়া গতিকে ক'ৰ পৰা আহিল বন গাহৰিটো তাকে লৈ প্ৰশ্ন উঠিছে আৰু বৰ্তমান কি পৰিৱেশ বন গাহৰিটো আবদ্ধ হৈ আছে সেয়াও ইতিমধ্যে জানিব পৰা গৈছে শেহতীয়া আৰু কি খবৰ আছে হয় নিশ্চয়কৈ এটা বন গাহৰিক লৈ এই মুহূৰ্তত আতংকৰ সৃষ্টি হৈছে আমবাৰীত আৰু দেখিব পোৱা গৈছে যে ৰাতিপুৱা প্ৰায় 8:30 বজাতে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখভাগত এটা বন গাহৰি প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পিছতেই একাধিক্ৰমে 4গৰাকীকৈ লোকক আক্ৰমণ কৰিছিলে আৰু দেশৰ বিভিন্ন অংশত আক্ৰমণ কৰাৰ পিছত এই মুহূৰ্তত 4গৰাকী লোকৰ 2গৰাকী যথেষ্টভাৱে সংকটজনক অৱস্থাত এগৰাকী মহেন্দ্ৰ মোহন চিকিৎসা হস্পিটেলত আৰু আনগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ আছে আৰু তাৰে ভিতৰত আহত যি 4গৰাকী তাৰে ভিতৰত আমি নাম ক'ব পাৰোঁ এই মুহূৰ্তত ৰাজেন্দ্ৰ বাস্কৰ যিগৰাকী গুৱাহাটী প্ৰেছ ক্লাবত চাফাই কৰ্মীৰ কৰ্মৰত আছে ঠিক একেদৰে যদি চাই পুৰাতত্ব বিভাগৰ নৈশ চকীদাৰ মুকলেশ আলী আৰু কৰুণা বৰ্মন আৰু আন এগৰাকী হৈছে লক্ষী বড়ো
যিগৰাকী টেক্সটাইল প্ৰতিষ্ঠানৰ এগৰাকী কৰ্মচাৰী এই 4গৰাকী লোকক আক্ৰমণ চলাইছিলে আৰু তাৰপিছত দেখিব পোৱা গৈছে যে গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা আহি তাৰ গাতে লাগি থকা যিটো টেক্সটাইল প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানত প্ৰৱেশ কৰিছিলে আৰু প্ৰৱেশ কৰাৰ পিছতে এই মুহূৰ্তত বন বিভাগ আৰু আৰক্ষীৰ তৰফৰ পৰা এই মুহূৰ্তত ঘটনাস্থলীত দেখিব পোৱা গৈছে এই ধৰণৰ তেখেতসকলে উদ্ধাৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে আৰু তাত কোৱা হৈছে যে যিসকল সাধাৰণ লোক তাত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই কাৰণ যি 4গৰাকী লোকক আক্ৰমণ কৰিছে অতি নিৰ্মমভাৱে আক্ৰমণ কৰিছে আৰু দেশৰ কেইবা স্থানতো আঘাত হৈছে আৰু অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মুঠৰ ক'ব পাৰি যে এইদৰে এতিয়া দেখিব পোৱা গৈছে গুৱাহাটী আমবাৰীত হোৱা এই ধৰণৰ ঘটনাৰ পিছতে সমগ্ৰৰূপে আতংকিত হৈ পৰিছে এতিয়া আমবাৰীবাসী কাৰণ কোন মুহূৰ্তত সেই স্থানৰ পৰা ফালৰি কাটি গাহৰিটো ওলাই আহে বা এই ঘটনা আৰু পুনৰ এক ৰূপ লয় সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ কথা হৈ পৰিছে আৰু সকলোৱে আতংকিত হৈ পৰিছে যদি সম্ভৱ হয় আমি জানিব বিচাৰিম আপুনি সেই সময়ত ইয়াত আছিলে কি শুনিছে ইয়াত চোৰ এটা বোলে ধৰিছে জংগলী চোৰ সেইটো কাৰণে আহিলোঁ আগতে ইয়াত প্ৰত্যক্ষ কৰা হোৱা নাছিলে নিশ্চিতভাৱে এটা কথা ক'ব পাৰি যে এই যি গাহৰিটো অহাক লৈ আচলতে কেনেকৈ এই স্থান পালেহি তাকে লৈ প্ৰশ্ন আহিছে আৰু কিন্তু প্ৰশ্ন অহাৰ মাজতে একাংশই এটা কথা মনলৈ প্ৰশ্ন আনিছে যে হয়তো ব্ৰহ্মপুত্ৰৰে বানৰ সময়ছোৱাতে হয়তো গাহৰি উটি আহিছিলে আৰু তেনে অৱস্থাত গুৱাহাটী কোনো প্ৰান্তত উঠিছিলে আৰু উঠাৰ পিছত এই মুহূৰ্তত মহানগৰীত এনেকুৱা ধৰণৰ থকা গাহৰিটো হয়তো আজি ৰাতিপুৱা ভাগত প্ৰত্যক্ষ কৰিছিলে স্থানীয় লোকে আৰু প্ৰত্যক্ষ কৰাৰ পিছতে 4গৰাকী লোকক আঘাতপ্ৰাপ্ত হৈছে আঘাত কৰিছে আমি যদি অকণমান আগুৱাই যাবলৈ চেষ্টা কৰোঁ আৰু আমি যদি তাৰ ঘটনাৰ পৰিৱেশ পুনৰ আমি দেখুৱাবলৈ চেষ্টা কৰোঁ কাৰণ যদিওবা বন বিভাগ আৰু আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে এটা কথা যে মূল গেটৰ পৰা ভিতৰলৈকে জনসাধাৰণক আহিবলৈ দিয়া হোৱা নাই কাৰণ বাধাৰ সৃষ্টি কৰা হৈছে বাধা দিয়া হৈছে কাৰণ যিকোনো মুহূৰ্ততে হয়তো আৰু অধিক পৰিস্থিতি বেয়া হ'ব পাৰে যদি সম্ভৱ হয় আমি বন বিভাগক খবৰ দিয়া হৈছে বলেন প্ৰায় উপস্থিত হৈছিলে নিশ্চয়কৈ বন বিভাগৰ লোক এই মুহূৰ্তত উপস্থিত হৈছে বন বিভাগৰ লোকে ইতিমধ্যে বিচাৰি থকা হৈছে কাৰণ এটা বৃহৎ এলেকা আৰু এই এলেকাটোৰ কোনটো স্থানত এই মুহূৰ্তত আছে সেয়া কিন্তু এই মুহূৰ্তত প্ৰত্যক্ষ কৰা হোৱা নাই দাদা অকণমান যদি আমি সম্ভৱ হয় দাদা ৰাতিপুৱা ভাগৰ পৰা আপুনি আছে এই গোটেই প্ৰত্যক্ষ কৰিছে আৰক্ষীৰ তৰফৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে বা কেনেকুৱা খবৰ দিয়াৰ পিছত কেতিয়া আহি উপস্থিত হৈছিলে বন বিভাগৰ লোক আৰু এই মুহূৰ্তত কেনেকুৱা বিষয়টো আপুনি ক'ব পাৰিব যে ঘটনাটো কিমানমান কেনেকৈ গম পাইছিলে আৰু আঘাতপ্ৰাপ্ত লোকসকলৰ কথা বিষয়টো আমি ৰাতিপুৱা 10 মান বজাত খবৰ এটা পাইছোঁ যে আমবাৰীত এটা বনৰীয়া গাহৰিয়ে কিছুমান মানুহ এটাক কৰি আছে আমি ইমিডিয়েটলি আহিলোঁ আহি আমি মানুহখিনি অন্তত যাতে আৰু নেক্সট হেৰি নহয় সেইটো বচোৱাৰ কাৰণে আমি আঁতৰাই দিছোঁ মানুহখিনি আৰু এটা ফৰেষ্টক খবৰ দিছিলোঁ ফৰেষ্ট আহিছে এতিয়া তেওঁলোকে চাৰ্চ কৰি আছে এই মুহূৰ্তত প্ৰত্যক্ষ কৰিব পৰা অৱস্থাত নাই এতিয়ালৈ আমি পোৱা নাই বা ফৰেষ্টে বিচাৰি পোৱা নাই ক'ত আছে যিহেতুকে 4গৰাকী লোকক আক্ৰমণ কৰিছে আৰু 2গৰাকী অতি সংকটজনক অৱস্থাত আছে তেখেতসকলৰ স্বাস্থ্যৰ বিষয়ে কিবা অৱগত হয় নেকি হয় দুজনো খুবেই হেৰি তেওঁলোকৰ অৱস্থা চিৰিয়াছ তেওঁলোকে GMCত গৈছে এজন MMCত আছে সেইখিনি আমি এতিয়ালৈ পাইছোঁ বলেন আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ আৰু যথেষ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি ইতিমধ্যে জনোৱা হৈছে বলেন আপুনি সেই স্থানতে আছে গতিকে পৰৱৰ্তী বাতৰিত আমি আপোনাৰ পৰা আৰু নতুন আপডেট আমি লাভ কৰিম ধন্যবাদ জনাইছোঁ বলেন নিশা নগাঁৱৰ BPCH কোভিড হাস্পাতালত উত্তেজনা কোভিড ৰোগীক সালফা লগাই মাৰপিট কৰাৰ ভাবুকি দিয়াৰ অভিযোগ এই প্ৰতিবেদন আগবঢ়াম কিন্তু সময়টি বিৰতি পাছত উভতি আহিছোঁ নিশা নগাঁৱৰ BPCH কোভিড হাস্পাতালত উত্তেজনা কোভিড ৰোগীক সালফা লগাই মাৰপিট কৰাৰ ভাবুকি দিয়াৰ অভিযোগ এজন চিকিৎসকৰ বিৰুদ্ধে নিশা 12 বজালৈকে কোভিড ৰোগীক যোগান ধৰা নাছিল খাদ্য নাপাই অভিযোগ কৰা ৰোগীক লাঠিৰে প্ৰহাৰ কৰাৰ ভাবুকি চিকিৎসকৰ গুৱাহাটীৰ পৰা সালফাৰ দল আনি পিটন দিয়াৰ ভাবুকি বৰা উপাধিৰ এজন চিকিৎসকৰ গুৱাহাটী সালফাৰ নেতাৰ আত্মীয় বুলি পৰিচয় দিয়া চিকিৎসকজনে ইয়াৰ পূৰ্বেও চিকিৎসালয়খনৰ বহু স্বাস্থ্যকৰ্মীক দুৰ্ব্যৱহাৰ কৰে নিশা 1 বজালৈকে ভুকে পিয়াহে যথেষ্ট কষ্টত পাৰ কৰিলে চিকিৎসাধীন কোভিড ৰোগী পুনৰ জনাইছো নিশা নগাঁৱৰ BPCH কোভিড হাস্পাতালত উত্তেজনাপূৰ্ণ এক পৰিস্থিতিৰ সৃষ্টি হয় কোভিড ৰোগীক সালফা লগাই মাৰপিট কৰাৰ ভাবুকি দিয়াৰ অভিযোগ এজন চিকিৎসকৰ বিৰুদ্ধে নিশা 12 বজালৈকে কোভিড ৰোগীক খাদ্যৰ যোগান দিয়া হোৱা নাছিল আৰু খাদ্য নাপাই অভিযোগ কৰা ৰোগীক লাঠিৰে প্ৰহাৰ কৰাৰ ভাবুকি দিয়ে চিকিৎসকগৰাকীয়ে বৰা উপাধিৰ এই চিকিৎসকগৰাকীয়ে লগতে সালফাৰ দল গুৱাহাটীৰ পৰা লৈ গৈ মাৰপিট কৰাম বুলিও ভাবুকি প্ৰদান কৰে আৰু এনেধৰণে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে নিশা 1 বজালৈকে ভুকে পিয়াহে যথেষ্ট কষ্টত পাৰ কৰিলে চিকিৎসাধীন কোভিড ৰোগীসকলে পোনপটীয়াকৈ সংযুক্ত হৈছোঁ নীলোৎপলৰ সৈতে নীলোৎপলে আমাক এই মুহূৰ্তৰ খবৰো জনাব নীলোৎপল
নিশ্চয় পাপৰ এটা কথা ক'ব লাগিব যে নগাঁও ভোগেশ্বৰ ফুকনি অসামৰিক চিকিৎসালয়ৰ যি কোভিড হস্পিটেলৰ নিশা প্ৰায় 1 বজালৈকে খাদ্য যোগান নিদিয়াক লৈ এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। আৰু নগাঁৱৰ ভোগেশ্বৰ ফুকনি অসামৰিক চিকিৎসালয়ৰ এগৰাকী চিকিৎসক আছে, বৰাওপাটি এগৰাকী চিকিৎসক, যিগৰাকী চিকিৎসকে প্ৰতিটো কথাতে নিজকে গুৱাহাটীৰ এগৰাকী বিয়াগুম ছালফা নেতাৰ আত্মীয় বুলি পৰিচয় দিয়ে। আৰু যোৱা নিশাও সেই যিসকল ৰোগীসকলে অভিযোগ কৰা অনুসৰি লাঠি লৈ পেলাই ৰোগীক প্ৰহাৰ কৰিবলৈ লাগিছিলে, খাদ্য নোপোৱাৰ যেতিয়া অভিযোগ দিছিলে। আৰু তাৰ উপৰিও তেওঁ গুৱাহাটীৰ পৰা ছালফাৰ দল আনি সকলো ৰোগীকে পিটন দিয়াৰো অভিযোগ দিছিলে। এটা কথা ক'ব লাগিব যে পাপৰি এটা কথা ক'ব লাগিব যে কোভিড ৰোগীসকলে নগাঁৱৰ ভোগেশ্বৰ ফুকনি অসামৰিক চিকিৎসালয়ত ইয়াৰ পূৰ্বেও বহু অভিযোগ কৰিছে। নগাঁৱৰ যিসকল ভোগেশ্বৰ ফুকনি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা যিসকল ৰোগী আছে সেই ৰোগীসকলক যিসকল চিকিৎসক আছে তেওঁলোকে যথেষ্ট কষ্টৰে সেৱা আগবঢ়াৰ পৰিৱৰ্তে এইগৰাকী চিকিৎসকে কিন্তু বাৰে বাৰে ছালফা লগাই মাৰপিট কৰাৰ অভিযোগ দিয়ে। তেওঁ অকল ৰোগীকে নহয়, তেওঁ বিভিন্ন স্বাস্থ্যকৰ্মী, বিভিন্ন চিকিৎসা সেৱাৰ লগত জড়িত বহু লোকক তেওঁ অভিযোগ দিছে। আৰু যোৱা নিশা যি ঘটনা সংঘটিত হৈছে আমি সেই ভিজুৱেলছ দেখুৱাইছোঁ, ইতিমধ্যে দেখিবলৈ পোৱা গৈছে কিমান এক উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি হৈছে। আনকি লাঠিৰ ভিজুৱেলছো দেখা গৈছে, তাত ৰোগীক পিটিবলৈ লাঠি অনা হৈছে। গতিকে এইসমূহ দৃশ্য যদি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চাই আছে আৰু তেতিয়াহ'লে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ এটা কথা ক'ব লাগিব যে নগাঁৱত যোৱাকালি দিনটোত কিন্তু এগৰাকী আৰক্ষীৰ জোৱানৰ মৃত্যু হৈছে, আন এগৰাকী ৰোগীৰো মৃত্যু হৈছে COVID-19 আক্ৰান্ত হৈ। গতিকে COVID-19 যথেষ্ট এক গুৰুত্বপূৰ্ণ সমস্যা হিচাপে বিবেচিত হৈছে। নগাঁৱত যথেষ্ট লোক আক্ৰান্ত হৈছে। সেই সময়ত এগৰাকী চিকিৎসকে ছালফাৰ দল আনি ছালফাৰ ভয় কোভিড ৰোগীক ছালফাৰ ভাবুকি প্ৰদান কৰাটো কিমান গ্ৰহণযোগ্য। আৰু এইগৰাকী চিকিৎসকে নিজকে কিন্তু স্বাস্থ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দিয়ে। তেওঁ কোনো কাকোৱে তেওঁ কেয়াৰ নকৰে, নগাঁও জিলা প্ৰশাসনেই হওক বা আন কাকোৱে নহয়, গুৰু গোসাঁই নমনা এগৰাকী চিকিৎসকে বাৰে বাৰে যি ছালফাৰ ভাবুকি প্ৰদান কৰে এই কথাই কিন্তু নগাঁৱৰ লোকক অতিষ্ঠ কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে যে COVID-19 আক্ৰান্ত ৰোগীক এইদৰে ছালফা লগাই পিটাম বুলি কোৱা ঘটনা কিন্তু নগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰু এনেধৰণৰ ঘটনা হয়তো অসমৰ ক'তো সংঘটিত হোৱা নগাঁৱৰ বাহিৰে এগৰাকী চিকিৎসকে যি ছালফাৰ দম দিছে সেই কথাই কিন্তু নগাঁৱত আপুনি যদি চাই যে চিকিৎসকৰ দমভালি দুটাকৈ ঘটনা নগাঁৱত সংঘটিত হ'ল এতিয়ালৈকে। কিছুদিন পূৰ্বে আমি আন এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ য'ত নাৰ্ছক প্ৰহাৰ কৰা হৈছিল, আৰু আজি আন এটা বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ য'ত কোভিড ৰোগীসকল যিসকল ৰোগীয়ে খাদ্য পোৱা নাই, নিশা 1 বজালৈকে তেওঁলোকক খাদ্যৰ যোগান দিয়া হোৱা নাই, তাৰ পাছত চিকিৎসকগৰাকীৰ দমভালি যে তেওঁ ছালফা লগাই তেওঁলোকক মাৰপিট কৰিব বা পিটন দিব তেনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰিছে। তাকে লৈ স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া কি? নিশ্চয় পাপৰি অতি গুৰুত্বপূৰ্ণ কথা। কাৰণ আমি কেইবাগৰাকী কোভিড ৰোগীৰ ভাষ্য ইতিমধ্যে আমি সম্প্ৰচাৰ কৰিম। আমাৰ হাতলৈ আহিছে, তেওঁলোকে তাৰ পৰা আমাক ভিডিঅ' ৰেকৰ্ডিং যোগে আমাক পঠিয়াইছে। কাৰণ যিহেতু আমি COVID-19 হস্পিটেললৈ যাব নোৱাৰোঁ, বিভিন্ন নিয়ম আছে আৰু নোযোৱাটোৱে সকলোৰে বাবে মংগলজনক। কিন্তু নগাঁৱৰ এগৰাকী সাংবাদিকো শেহতীয়াভাৱে COVID-19 আক্ৰান্ত হৈ যথেষ্ট সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। আৰু আপুনি যি প্ৰসংগ উল্লেখ কৰিছে যে নগাঁৱত চিকিৎসকৰ দমভালি দুটাকৈ ঘটনা সংঘটিত হৈছে। এবাৰ যদি চিকিৎসকে নাৰ্ছক CCTV সম্পৰ্কত চৰিয়াই আছে, আন এগৰাকী চিকিৎসক যিগৰাকী বৰাওপাটিৰ চিকিৎসক সেইগৰাকী আকৌ গুৱাহাটীৰ পৰা ছালফা আনি COVID-19 আক্ৰান্ত ৰোগীক পিটোৱাৰ ভাবুকি প্ৰদান কৰে। গতিকে এইসকল চিকিৎসকে যিসকল চিকিৎসা বৃত্তিৰে মহান বৃত্তিটো কলুষিত কৰাই নহয়, যিসকল চিকিৎসকে দিনে নিশাই নিজৰ জীৱনকো তুচ্ছ কৰি সেৱা আগবঢ়াইছে, তেওঁলোকৰ সেৱাকো এওঁলোকসকলে যথেষ্ট কিন্তু ক্ষতিগ্ৰস্ত কৰিছে। কাৰণ তেওঁলোকৰ ভাৱমূৰ্তিক ম্লান কৰিছে এইসকল চিকিৎসকে। আৰু এনেধৰণৰ ঘটনা, আজব ঘটনা যে COVID-19 আক্ৰান্ত ৰোগীক কিহৰ বাবে গুৱাহাটীৰ পৰা ছালফা আনি মাৰপিট কৰাব। কাৰণ তেওঁ ছালফা নেতাৰ আত্মীয় হ'ল বুলিয়ে যে তেওঁ বাৰে বাৰে ছালফাৰ দম ভাবুকি প্ৰদান কৰিব সেয়া কিন্তু কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু এনেধৰণৰ চিকিৎসকক কেতিয়াও কিন্তু নগাঁও ৰাইজে নিবিচাৰে। পাপৰি, ধন্যবাদ জনাইছোঁ। বানৰ পিছত এইবাৰ প্ৰখৰ ৰ'দত শালি ধানৰ পথাৰত চিৰাল ফাট। বৰষুণৰ অভাৱত চিৰাল ফাট মেলিছে নগাঁৱৰ পশ্চিমা অঞ্চলৰ বিশেষকৈ ঢিং, বটদ্ৰৱা, ৰাইডঙীয়া, জাজৰিকে ধৰি শ শ হেক্টৰ কৃষিভূমি। কেৱল চিৰাল ফাটেই নহয়, প্ৰখৰ ৰ'দৰ ফলত নষ্ট হৈছে শস্য। বৰষুণ নোহোৱাত সপ্তাহটোৰ ভিতৰতে তছনছ হৈ গৈছে কৃষকৰ আশাৰ সপোন। লকডাউনৰ সময়ত ঋণ কৰি কষ্টৰে কৰা খেতিডৰাত প্ৰকৃতিৰ কোপত দৃষ্টি পৰা তেতিয়া মূৰে কপালে হাত দিছে কৃষক ৰাইজে। কঠীয়া যথেষ্ট আছে, কিন্তু পানীৰ অভাৱত আমি খেতি কৰিব পৰা নাই, ৰুব পৰা নাই। এতিয়াও পানী জলতক জেগাই জেগাই আপোনাৰ চিন্দাল ফাটা দিছে, দবিলাকত দই যিখিনি ৰুইছোঁ সেইখিনি চিন্দাল ফাট দিছে। পানী কোনো হেৰি নাই, এতিয়া খৰাং মাৰি আছে। ৰাইজৰ মানে দুৰ্গতি যেনে দ মাটিখিনি সম্পূৰ্ণ গ'লেই বাম মাটিও এতিয়া যোৱা অৱস্থাত আছে। চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ
যাতে আমাক জলসিঞ্চনৰ ব্যৱস্থা এটা কৰি দিয়ে। কৰোণাৰ মাজতে কৃত্ৰিম বানপানী হ'ল। বানপানীত শুকোৱাৰ পিছত আমি যেতিয়া খেতি বাতিৰ দৰা লগাইছিলোঁ, সপোনৰ খেতিখিনি এতিয়া গুৰি খহি ধ্বংস হৈ গৈছে, মাটি চিন্দাল ফাট দিছে। যদি কৃষি বিভাগে যদি অকণমান সাহাৰ্য কিবা এটা আগবঢ়ায় তেতিয়াহ'লে আমাৰ খেতিয়কসকলে বা মোক খেতিখিনি অলপ চোৱা চিতা কৰিব পাৰিব। সেয়ে মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে আমাক কৃষিখিনি ভাল হ'বৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰে। তিনিচুকীয়াত ধুমুহাত বিস্তৰ ক্ষতি সাধন। নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই তাণ্ডৱ চলালে লিডুৰ চাহ বাগিচাত। ধুমুহাত খহি পৰি লিডুৰ চাহ বাগিচাৰ পকী ৱাল উভালি পৰিছে বহু প্ৰকাণ্ড গছ। আনহাতে ধুমুহাই উৰুৱাই নিলে বাগিচাৰ কাৰ্যালয় আৰু শ্ৰমিকৰ ঘৰৰ টিনপাত। ধুমুহাত বাগিচাখনৰ ব্যাপক ক্ষতি হোৱাৰ লগতে ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা। পুনৰ জনাইছো তিনিচুকীয়াত ধুমুহাত বিস্তৰ ক্ষতি সাধন। নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই তাণ্ডৱ চলালে লিডুৰ চাহ বাগিচাত। ধুমুহাত খহি পৰিল লিডুৰ চাহ বাগিচাৰ পকী ৱাল উভালি পৰিছে বহু প্ৰকাণ্ড গছ। আনহাতে ধুমুহাই উৰুৱাই নিছে বাগিচাৰ কাৰ্যালয় আৰু শ্ৰমিকৰ ঘৰ। টিনপাত। ধুমুহাত বাগিচাখনৰ ব্যাপক ক্ষতি হোৱাৰ লগতে ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা। ৰাতি আমাৰ ধুমুহা বতাহত আমাৰ ফেক্টৰী ৱাল পৰি গ'ল। আমাৰ এছিষ্টেণ্ট মেনেজাৰৰ বাংলা পৰি গ'ল, গছ পৰিছিলে, পূৰা একেবাৰে অৱস্থা জনাজীৰ্ণ হ'ল। আৰু আমাৰ হস্পিটেলৰ একেবাৰে টিন চিং চব উৰাই মানে বৰবাদ হৈ গ'ল। আমাৰ লাইনৰো লেবাৰ কোৱাৰ্টাৰ তেনেকুৱা হৈছে। আৰু কাৰেণ্ট তাৰো মানে ছিঙিলে। এইটো ধৰ এতিয়া মিস্ত্ৰী গৈ মেৰামতি কৰি দিলে, কিন্তু কাৰেণ্ট নাই এতিয়ালৈকে। কালি ৰাতিপুৱা কাৰেণ্ট নাই। দুধনৈত পুনৰ লকডাউন ঘোষণা। আজিৰে পৰা দুধনৈত 7 দিনীয়া সম্পূৰ্ণ লকডাউন। ৰাভা হাছং পৰিষদ, নিখিল ৰাভা ছাত্ৰ সন্থা, ব্যৱসায়ী সন্থা আৰু উন্নয়ন কমিটিয়ে ঘোষণা কৰিছে লকডাউনৰ। দুধনৈত 14 আগষ্টলৈ বাহাল থাকিব লকডাউন। জৰুৰীকালীন সেৱাৰ বাদে বন্ধ থাকিব সকলো। কৰোনাৰ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে সংগঠনসমূহে। ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈছে আৰক্ষী, সাংবাদিক, ব্যৱসায়ীকে ধৰি সাধাৰণ ৰাইজ। দুধনৈত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে 27 গৰাকী লোক। দুধনৈত পুনৰ লকডাউনৰ ঘোষণা কৰা হৈছে। আজিৰে পৰা দুধনৈত 7 দিনীয়া সম্পূৰ্ণ লকডাউন। ৰাভা হাছং পৰিষদ, নিখিল ৰাভা ছাত্ৰ সন্থা, ব্যৱসায়ী সন্থা আৰু উন্নয়ন কমিটিয়ে ঘোষণা কৰিছে লকডাউনৰ। দুধনৈত 14 আগষ্টলৈ বাহাল থাকিব লকডাউন। জৰুৰীকালীন সেৱাৰ বাদে বন্ধ থাকিব সকলো। কৰোনাৰ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে সংগঠনসমূহে। ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈছে আৰক্ষী, সাংবাদিক, ব্যৱসায়ীকে ধৰি সাধাৰণ ৰাইজ। দুধনৈত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে 27 গৰাকী লোক। অহা 14 আগষ্টলৈকে আমি এটা লকডাউনৰ ঘোষণা কৰিছোঁ। আৰু এই লকডাউনৰ সময়ছোৱাত আমি দুধনৈত সকলো দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আজি বন্ধ ৰখাৰ বাবে আহ্বান জনাইছোঁ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানক। আৰু লগতে আমি ইয়াকো আহ্বান জনাইছোঁ যে দুধনৈৰ যিখিনি নিকটৱৰ্তী এলেকা আছে, ডামৰা হওক, ডামৰা, তাৰপিছতে লেলা, উপৰতলা, ফফল আদি কৰি এই অঞ্চলৰ মানুহখিনিকো যেন মানে দুধনৈলৈকে যেন তেওঁলোকে ওলাই আহি এই গণসংক্ৰমণ বৃদ্ধিত যেন তেওঁলোকে মানে অৰিহণা নোযোগায়, তাৰ বাবে মই আহ্বান জনাইছোঁ বাৰে বাৰে। আৰু প্ৰত্যেককে মানে বিনা কাৰণত বাহিৰলৈ ওলাই নাহি ঘৰতে সোমাই থকাৰ বাবে আহ্বান জনাইছোঁ। আৰু তেওঁলোকক আমাৰ এই গণসংক্ৰমণ ৰোধ কৰাত সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি 3টা সংগঠনৰ পৰা অনুৰোধ জনাইছোঁ। আগন্তুক 48 ঘণ্টাৰ বাবে বন্ধ ধুবুৰী উপায়ুক্ত কাৰ্যালয়। সপ্তাহান্তিক লকডাউনৰ মাজতে উপায়ুক্ত কাৰ্যালয় বন্ধ ঘোষণা জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীৰ। কাৰ্যালয়টোৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ 2জনকৈ বিষয়া কৰ্মচাৰী ক'ভিড পজিটিভ পোৱাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যালয় অহা 7 দিনৰ বাবে বন্ধ ঘোষণা। উপায়ুক্ত কাৰ্যালয়ৰ সকলো কৰ্মচাৰীক ৰেণ্ডম টেষ্ট কৰাৰ নিৰ্দেশ। ধুবুৰীত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যা 1457 জন আৰু ইয়াৰে সুস্থ হৈ ঘৰলৈ উভতিছে 1046 জন। আনহাতে জিলাখনত মৃত্যু হৈছে 6জনকৈ ক'ভিড ৰোগী। কাকপথাৰৰ খেৰজানত ড্ৰাগছসহ এজনক আটক কৰা হৈছে। মৰাণ ছাত্ৰ সন্থাই নিশা অভিযান চলাই ড্ৰাগছসহ আটক কৰে সৰবৰাহকাৰীটোক। ধৃত সৰবৰাহকাৰীটোৰ নাম হৈছে মানস বৰুৱা। পৰৱৰ্তী সময়ত ধৃত লোকজনক আৰক্ষীক চমচাই দিয়ে মৰাণ ছাত্ৰ সন্থাই। আনহাতে ড্ৰাগছ সৰবৰাহত টঙনা আৰক্ষী চকীৰ গোহাঁই উপাধিৰ এজন বিষয়াই জড়িত থকাৰ অভিযোগ মৰাণ ছাত্ৰ সন্থাৰ। দীৰ্ঘদিন ধৰি অঞ্চলটোত চলি আহিছে মদ, ভাং, কানি, ড্ৰাগছ আদিৰ ৰমৰমীয়া বেহা। তেখেতসকলে যিটো কৰিব লাগিছিল আজি মৰাণ ছাত্ৰ সন্থাই কৰিব লগা আছে। যিহেতু প্ৰশাসনিক বিষয়া আৰু এনেকুৱা ধৰণৰ ব্যাগম এটা আবকাৰী বিভাগ থাকিও যদি এনেকুৱা ধৰণৰ কৰিব লগা হয়, নিশ্চয়কৈ এটা প্ৰশাসনৰ যদি মেটেৰিয়েলি থাকে এটা লজ্জিত বিষয়। আমি সেই গতিকেলৈ আমি এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ। ইয়াত কাকপথাৰ অঞ্চলৰ সমগ্ৰ গাঁৱে ভূঞে আমি এই বিৰুদ্ধে অভিযান চলাই যাম। আৰু যিকোনো ব্যক্তিৰ ওপৰত আচলতে আমি এনেধৰণৰ যি জব্দ কৰিবলৈ সক্ষম হৈছোঁ তেখেতসকলক
উচিত শাস্তি প্ৰদান কৰিবলৈ আমি মৰাণ ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। খবৰ আৰু আছে সময় বিৰতি। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। India's first and only Captain Cool. India. "16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network." পাছত কামপুৰ ৰজাগাঁও কলনীত সংঘটিত হৈছে শোকাবহ ঘটনা। শুকুৰবাৰে নিশা বনৰীয়া হাতীৰ গছকত প্ৰাণ গ'ল এজন লোকৰ। হাতীৰ আক্ৰমণত আহত হৈছে একেটা পৰিয়ালৰে আন দুজনকৈ লোক। নিহত যুৱকজনৰ নাম চন্দন বিশ্বাস। আহত হৈছে মৃত চন্দন বিশ্বাসৰ পিতৃ মাতৃ বাবলু বিশ্বাস আৰু পান্না বিশ্বাস। বন্য হস্তীৰ গছকত গুৰুতৰভাৱে আহত পান্না বিশ্বাসক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। বিগত দিন ধৰি কাজিৰঙাৰ পৰা অহা এটা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই আহিছে অঞ্চলটোত। নিশা খাদ্যৰ সন্ধানত অহা বন্য হস্তীৰ জাকটোৱে ভাঙি লণ্ডভণ্ড কৰে বাবুল বিশ্বাসৰ বাসগৃহ। বন্যহস্তীৰ আক্ৰমণ কামপুৰ ৰজাগাঁৱৰ কলনীত সংঘটিত হৈছে এই শোকাবহ ঘটনা। শুকুৰবাৰে নিশা বনৰীয়া হাতীৰ গছকত প্ৰাণ গ'ল এজন লোকৰ। হাতীৰ আক্ৰমণত আহত হৈছে একেটা পৰিয়ালৰ আন দুজনকৈ লোক। নিহত যুৱকজনৰ নাম চন্দন বিশ্বাস। আহত হৈছে মৃত চন্দন বিশ্বাসৰ পিতৃ মাতৃ বাবলু বিশ্বাস আৰু পান্না বিশ্বাস। বন্যহস্তীৰ গছকত গুৰুতৰভাৱে আহত পান্না বিশ্বাসক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। বিগত দিন ধৰি কাজিৰঙাৰ পৰা অহা এটা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই আহিছে অঞ্চলটোত। নিশা খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ জাকটোৱে ভাঙি লণ্ডভণ্ড কৰে বাবলু বিশ্বাসৰ বাসগৃহ। ৰাতি 1:30মান বজাত যেতিয়া হাতী আহিছে, হাতী অহাৰ পিছত তাৰ খুৰাৰ ঘৰ ভাঙি আহিছে। যোনজন ল'ৰা মৰিছে তাৰ খুৰাৰ ঘৰ ভাঙি আহি পেলাই এইফালে আৰু এটা ঘৰ ভাঙিছে। ভাঙি অহাৰ পিছত সিহঁতে যেতিয়া দৰ্জাখন খুলিছে, খোলাৰ পিছত মানে চিটকানিটো মাৰিবলৈ টাইম পোৱা নাই। হাতী আহি গ'ল দৰ্জা মুখত, দৰ্জাখন ভাঙি পেলাই দিলে। তাৰ মাক আৰু বাপেক দৰ্জা তলতে আছিলে। তাৰপিছত সি সাৰ পাই পেলাই বচাবলৈ আহিছে তাৰ মাক বাপেক। পিছত হাতী দৰ্জাখন এৰি পেলাই তাৰ মা বাপেক এৰি পেলাই তাকে দৌৰা লৈ গ'ল। মানে ইফালে লৈ যোৱাৰ পিছত সি তাত পৰি গ'ল। পৰাৰ পিছতে তাক মানে ঘাত কৰিছে। হাতী ভয়ত আঁতৰি যাওঁতে থাপ মাৰি ধৰি পেলাই বুকু পিঠিত আঘাত কৰি মৃত্যু ঘটায়। তাৰ লগতে মাক চন্দনা বিশ্বাস তেওঁ ইনজিঅ'ৰ হৈছে। তেওঁ বাহুত দুখ পাইছে, বুকুত দুখ পাইছে। তেওঁক ইতিমধ্যে আমি চিকিৎসাৰ কাৰণে অকণমান ব্যৱস্থা দি নগাঁৱলৈ পঠিয়াই দিয়া হৈছে। শোণিতপুৰৰ বৰচলাত শোকাবহ ঘটনা। বিলত গা ধুবলৈ গৈ এজন যুৱকৰ সলিল সমাধি। মৃত যুৱকজনৰ নাম ৰূপন মালাকাৰ। বন্ধুৰ সৈতে বিলত গা ধুবলৈ গৈছিল ৰূপনে। বিলত গা ধুই থকাৰ সময়তে এই শোকাবহ ঘটনাটো সংঘটিত হয়। ইপিনে অনিল নামৰ আন এজন যুৱকক জীৱনতে উদ্ধাৰ কৰিছে এগৰাকী নাৱৰীয়াই। অৱশ্যে নাৱৰীয়াজনে উদ্ধাৰ কৰিব নোৱাৰিলে ৰূপনক। পৰৱৰ্তী সময়ত ৰাইজে নাৱেৰে অভিযান চলাই উদ্ধাৰ কৰে ৰূপম মালাকাৰ নামৰ আনজন যুৱকৰ মৃতদেহ। তাৰ পাছতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। এই দুৰ্ঘটনা সংঘটিত হৈছে যুৱকৰ সলিল সমাধি। মৃত যুৱকজনৰ নাম হৈছে ৰূপন মালাকাৰ। আহিছিলে দুই বন্ধু আমাৰ বৰচলা বিলত গা ধুবৰ কাৰণে নাও লৈ আহিকিনি নাও এৰি কিনি গা ধুব নামিছে। সাঁতুৰিব নোৱাৰিলে ভালকৈ। এটা ডুবিলে, এটা ডুবা চাই মই যাই কিনি উঠালোঁ আৰু। এটাৰ নাম অনিল দাস, এটাৰ নাম ৰূপন। নাওখন এৰি দিয়ে তেওঁলোকে গা ধুৱে। গা ধোৱাৰ সময়ত এনেকুৱা সময়ত বতাহ এজাক আহে। বতাহ এজাকে নাওখন হাতৰ পৰা ছুটিয়াই লৈ যায়, এৰিয়াই লৈ যায়। এৰিয়াই লৈ যোৱাৰ পিছত দুজনে সাঁতুৰি ভাগৰ লাগি পেলাই এজন তলত সোমাই যায় আৰু এজন
হেৰি কৰি থাকোঁতে লগৰে এজন ওচৰৰে গাঁৱৰে এজন নাৱৰীয়াই তেওঁক বহু কষ্ট কৰি আহি তেওঁক মানে উদ্ধাৰ কৰে আৰু দ্বিতীয়জনক উদ্ধাৰ কৰিব পৰা নগ'ল। তিনিচুকীয়াত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কৰোণাত আক্ৰান্তৰ সংখ্যা আৰু গণসংক্ৰমণ। জিলাখনত ইতিমধ্যে কৰোণাত আক্ৰান্ত হৈ 28 জন লোকৰ মৃত্যু হৈছে। কৰোণাত সংক্ৰমণৰ ৰোধৰ বাবে তিনিচুকীয়া নগৰ আৰু তিনিচুকীয়াৰ মাকুমত লকডাউন জাৰি কৰা হৈছে। লকডাউনৰ আজি পঞ্চমটো দিন আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ হৈ পৰিছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা তিনিচুকীয়াৰ ৰাজপথসমূহ চেনিটাইজ কৰা হৈছে। যিসকল লোকে আইন অমান্য কৰি ওলাই আহিছে সেইসকলক জৰিমনা বিহা হৈছে। কেইবাটাও গোচৰো ৰুজু কৰা হৈছে। আমাক দেখুৱাব এই পৰিৱেশ আমাৰ সাংবাদিক উপাসনা গোস্বামীয়ে। ৰূপ ধাৰণ কৰিছে আৰু তিনিচুকীয়া জিলাতো এই মুহূৰ্তত কৰোণা ভাইৰাছ এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে বুলি আমি জানিব পাৰিছোঁ। আৰু এই মুহূৰ্তত তিনিচুকীয়া জিলাত প্ৰায় 28 জনকৈ লোক আজিৰ দিনত কৰোণা ভাইৰাছত মৃত্যু ঘটিছে আৰু তাৰ বাবে তিনিচুকীয়া যিহেতু সম্পূৰ্ণ লকডাউন দিয়া হৈছে আৰু আজি যিহেতু লকডাউনৰ পঞ্চমটো দিন আৰু তিনিচুকীয়া জিলাৰ পৌৰসভা আৰু মাকুম পৌৰসভা এলেকাসমূহত লকডাউন দিয়া হৈছে। আৰু এইটো মুহূৰ্তত যিটো আজি উইকেণ্ড লকডাউন চলি আছে, যিটো সাপ্তাহিক লকডাউন শনিবাৰ আৰু দেওবাৰ আৰু তাৰ শনিবাৰ যি দিনটো আৰু তিনিচুকীয়াৰ পৰিৱেশ মই অকণমান দেখাবলৈ যত্ন কৰিছোঁ। নিউজ 18 নৰ্থ ইষ্টৰ দৰ্শকসকলক আপোনালোকে দেখিব পাৰিছে তিনিচুকীয়া জিলাত সকলো ৰাজপথ বৰ্তমান খালী হৈ পৰিছে। যি 1-2জন লোক ওলাই আহিছে, যি তেওঁলোকৰ জৰুৰী দৰকাৰী কামতহে ওলাই অহা আমি দেখিবলৈ পাইছোঁ। আৰু তাৰ লগতে আৰক্ষী ইয়াত মোতায়েন কৰি দিয়া হৈছে। সকলো ঠাইত তিনিচুকীয়া জিলাৰ সকলো ঠাইত বৰ্তমান আৰক্ষী মোতায়েন কৰি দিয়া হৈছে আৰু তেওঁলোকে পুছতাছ চলাইছে। আৰু যিসকল লোক বাইক হওক বা দুচকীয়া বাহনেৰে অত্যাৱশ্যকীয় যি সামগ্ৰী আৰু যি দুচকীয়া বাহন যে চলিব দিছে, বিশেষ সেৱাহে চলিবলৈ পাৰিব, তাৰ বাহিৰে সকলো লোকক মানা কৰা আছে। আৰু এই মুহূৰ্তত যিটো আমি ক'ব বিচাৰিম যে এইটো যিসকল লোক ওলাই আহিছে বা বাইক আৰোহীয়ে হওক বা যিসকল লোক তেওঁলোকক আৰক্ষীয়ে পুছতাছ চলাইছে যে কিহৰ বাবে কেলে তেওঁলোকে ওলাই আহিছে আৰু যিহৰ কাগজ পত্ৰ তেওঁলোকক যিটো লকডাউন চলি আছে তাৰ বাহিৰে যিটো বিশেষ উপায়ুক্তৰ যিটো কাৰ্যালয়ৰ পৰা এখন কাগজ এখন দিয়া হৈছে, যিহেতু তেওঁলোকে যিটো বিশেষ সেৱাৰ বাবেহে ওলাই আহিব পাৰিব তাৰ বাবে। আৰু এইটো বৰ্তমান তিনিচুকীয়াৰ মুহূৰ্ত পৰিৱেশ যদি দেখাব বিচাৰোঁ, সকলো লোক ইতিমধ্যে তিনিচুকীয়া জিলাত আতংকিত হৈ আছে। তাৰ বাবে এতিয়া তিনিচুকীয়া জিলাৰ প্ৰশাসনক অধিক আগতকৈ কঠোৰ হোৱা পৰিলক্ষিত হৈছে। আপোনালোকে দেখিব পাৰিছে তেওঁলোকে যান বাহন ৰখাই এটা লোকক তেওঁলোকে পুছতাছ চলাইছে যে তেওঁলোকে কেলে ওলাই আহিছে, কিহৰ বাবে ওলাই আহিছে। আৰু তাৰ পিছতহে যদি মেডিকেল ইমাৰ্জেঞ্চি হয় তেতিয়াহে যাব দিয়া হৈছে, নহ'লে সকলো লোকক ইয়াত বৰ্তমান আইনী ব্যৱস্থা লোৱাৰ এটা ইয়াত দৃশ্য আমি বৰ্তমান দেখিবলৈ পাইছোঁ। আৰু তিনিচুকীয়া জিলাত ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা যি লোক আইন অমান্য কৰিছে তেওঁলোকক কঠোৰ শাস্তি দিয়া আৰু তেওঁলোকক ইতিমধ্যে কেইবাটাও গোচৰ তিনিচুকীয়া জিলাৰ আৰক্ষী চকীত ইতিমধ্যে ৰুজু হৈছে তেওঁলোকৰ বিৰুদ্ধে আৰু আইন অমান্যসকলক ষ্ট্ৰিক্ট একশ্যন ইয়াত তিনিচুকীয়া জিলাত লোৱা হৈছে। সকলো সমগ্ৰ পৰিৱেশ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখাব বিচাৰিছোঁ। তিনিচুকীয়া জিলাত বৰ্তমান লকডাউন সম্পূৰ্ণৰূপে সকলোৱে মানিছে, কিয়নো আতংকিত হৈ পৰিছে। কৰোণা ভাইৰাছে যি মহামাৰীত ৰূপ ধাৰণ কৰিছে তিনিচুকীয়া জিলাত, যিহেতু এতিয়ালৈকে প্ৰায় 28 জন লোক ইতিমধ্যে মৃত্যু মুখত পৰিছে আৰু প্ৰায় 2700ৰো অধিক লোক ইতিমধ্যে কৰোণাত আক্ৰান্ত হৈ, যিহেতু তিনিচুকীয়াত এতিয়া এম্বুলেঞ্চ সেৱাৰ নাটনি হৈ পৰিছে আৰু যিসকল লোক এতিয়া বৰ্তমান পজিটিভ পোৱা গৈছে তেওঁলোকৰ যিহেতু এতিয়া স্বাস্থ্য যিটো ব্যৱস্থা কৰিব পৰা নাই, কিয়নো ঘনাই লোক যি প্ৰতিদিনে যি বৃদ্ধি পাইছে সেয়া ভয়াৱহ পৰিস্থিতি হৈছে। তাৰ বাবে লক্ষ্য ৰাখি চেনিটাইজেশ্যনৰ ব্যৱস্থা ইয়াত কৰা হৈছে। ৰাজপথৰ লগতে যিসকল দোকান পোহৰ সকলো চেনিটাইজ কৰা হৈছে যাতে তিনিচুকীয়াখন যাতে সুৰক্ষিত ৰাখিব পাৰে আৰু তাৰ বাবে লকডাউনৰ ব্যৱস্থা কৰা হৈছে, যাতে লকডাউন দিয়াৰ পিছতহে ইয়াত সুস্থিৰতা এক আমি পৰিৱেশ ইয়াত দেখিবলৈ পাইছোঁ। আৰু 11 আগষ্টত এই লকডাউন শেষ হ'ব, তাৰপিছত কেনেধৰণৰ ব্যৱস্থা কৰে সেয়াহে লক্ষণীয় হ'ব। লখৰাৰ 108ৰ মুখ্য কাৰ্যালয়ত কৰোনাৰ গণসংক্ৰমণ। 108ৰ পুনৰ 7গৰাকী কৰ্মচাৰী আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত হৈছে ভাস্কৰ বড়ো, নমিতা আহমেদ, বননজিতা হাজৰিকা, ইয়াকুব আলী, আশৰাফুল ইছলাম, সোণমণি বৰমুদাই আৰু প্ৰাঞ্জল ঠাকুৰীয়া। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে আক্ৰান্ত হৈছিল 9গৰাকীকৈ কৰ্মচাৰী। 3 দিনত কাৰ্যালয়টোত 16গৰাকী কৰ্মচাৰী আক্ৰান্ত হোৱাত আতংকিত হৈ পৰিছে আন কৰ্মচাৰীসকল। কৰোনা আক্ৰান্ত আটাইকেইজনে জিবিকে ইমাৰ্জেঞ্চি সেৱাৰ সৈতে জড়িত। পুনৰ এবাৰ জনাইছোঁ এই মুহূৰ্তত যে মহানগৰী লখৰাৰ 108ৰ মুখ্য কাৰ্যালয়ত কৰোনাৰ গণসংক্ৰমণ। 108ৰ পুনৰ 7গৰাকীকৈ কৰ্মচাৰী আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত হৈছে ভাস্কৰ বড়ো, নমিতা আহমেদ, বননজিতা হাজৰিকা, ইয়াকুব আলী, আশৰাফুল ইছলাম, সোণমণি বৰমুদাই আৰু প্ৰাঞ্জল ঠাকুৰীয়া। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে আক্ৰান্ত হৈছিল 9গৰাকী কৰ্মচাৰী। 3 দিনত কাৰ্যালয়টোত 16গৰাকী কৰ্মচাৰী আক্ৰান্ত হোৱাত আতংকিত হৈ পৰিছে আন কৰ্মচাৰীসকল। কৰোনা আক্ৰান্ত আটাইকেইজনেই জিবিকে ইমাৰ্জেঞ্চি সেৱাৰ সৈতে জড়িত। অধিক জনাব আমাৰ সাংবাদিক উৎপল হালৈ।
উল্লেখ কৰিছে যোৱা পৰহি দিনটোত কোভিড-19ত আক্ৰান্ত হৈছিলে 108ৰ মুখ্য কাৰ্যালয় 9জনকৈ লৈ আৰু যোৱাকালি দিনটোত সেই ৰোগীৰ সংখ্যা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ ক্ৰমাৎ হৈ গ'ল 16জন সৰ্বমুঠ আৰু পৰহি যিহেতু 9জন আৰু যোৱাকালি 7জন লোক আক্ৰান্ত হোৱাৰ পিছতে এতিয়া সংযুক্ত স্কোৱাৰত সকলোৱে ইতিমধ্যে এক ভয় আৰু আশংকাত বিৰাজমান কৰিছে কিয়তো সংযুক্ত স্কোৱাৰত দুটাকৈ মুখ্য কাৰ্যালয় আছে ICICI বেংক আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ আৰু এতিয়া যদি সমগ্ৰ ঘটনাৰাজি চোৱা যায় বা সমগ্ৰ কাহিনী চোৱা যায় বিগত দুটা দিনত আক্ৰান্ত হৈছে 16জনকৈ লোক আৰু 108ৰ যিসকল লোক আছে বা সেনানী আছে তেখেতসকলে যিখন যুদ্ধ এই যুদ্ধখনত তেখেতসকলে সন্মুখৰ পৰা নেতৃত্ব দিয়েছিলে কৰোনাৰ বিশেষকৈ তেখেতসকললৈ প্ৰথম ফোন কল আহে আৰু ইয়াৰ পৰা কোন স্থানলৈকে কোনখন বাহন যাব কোনখন বাহনত কোনজন পেচেণ্ট যাব তেখেতসকলে নিৰূপণ কৰে বা কোনখন কোভিড কেয়াৰ হস্পিটেললৈ নিয়া হ'ব সকলো তেখেতসকলে নিৰূপিত কৰে আৰু তাৰ পৰৱৰ্তী পৰ্যায়তে প্ৰথম দিনা যিহেতু 9জন লোক আক্ৰান্ত হৈছিলে কোভিড-19ত আৰু যোৱাকালি দিনটোত 7জনকৈ লোক কোভিড-19ত আক্ৰান্ত হৈছিলে সেয়েহে এতিয়া যি চোৱা যায় সৰ্বমুঠ আক্ৰান্ত লোকৰ সংখ্যা 16জন আৰু ইতিমধ্যে তেখেত তাৰে ভিতৰত যিহেতু প্ৰায় 200তকৈ অধিক লোকে কামত নিয়োজিত হৈ থাকে 108ৰ মুখ্য কাৰ্যালয়ত তেখেতসকলৰ মাজতো ভয় শংকা বিৰাজমান কৰিছে কিয়নো এতিয়া গোটেই কাৰ্যালয়টো চেনিটাইজৰ ক্ষেত্ৰতে হওক বা কি ধৰণৰ ব্যৱস্থা লয় বা কেনেদৰে গোটেই কাম কাজখিনি কিদৰে সুচাৰুৰূপে চলাই নিয়ে সেয়া লক্ষণীয় আৰু ইয়াৰ সমান্তৰালভাৱে মই পুনৰ উল্লেখ কৰিছোঁ লখৰাত থকা 108ৰ মুখ্য কাৰ্যালয়টো আছে 3য় মহলাত আৰু তাৰ বিপৰীতে 2য় আৰু 4ৰ্থ মহলাত আছে দুটাকৈ মুখ্য কাৰ্যালয় ICICI বেংক আৰু ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় মোৰ সতীৰ্থ সংযুক্ত স্কোৱাৰৰ কিছু সামগ্ৰিক দৃশ্য দেখুৱাবলৈ আহ্বান জনাইছোঁ আৰু এয়া হৈছে সংযুক্ত স্কোৱাৰৰ মুখ্য কাৰ্যালয়ৰ দৃশ্য আৰু 108ৰ মুখ্য কাৰ্যালয় এনেদৰে 3টাতকৈ অধিক কাৰ্যালয় আছে আৰু এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যিগৰাকী 7জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত তেখেতসকলৰ নাম জনাই দিবলৈ চেষ্টা কৰিছোঁ ভাস্কৰ বড়ো নমিতা আহমেদ বঞ্জিতা হাজৰিকা ইয়াকুব আলী আশৰাফুল ইছলাম সোণমণি বৰভূঞা আৰু প্ৰাঞ্জল ঠাকুৰীয়া এই 7গৰাকীকৈ লোক যোৱাকালি দিনটোত আক্ৰান্ত হৈছে কোভিড-19ত ইয়াৰ পূৰ্বে 9জনকৈ লোক যোৱা পৰহি দিনটোত আক্ৰান্ত হৈছিলে আৰু এতিয়া যদি সমগ্ৰ তথ্য চোৱা যায় কোভিড-19ত 108ৰ যিখন যুঁজ আছে বা সন্মুখৰ পৰা যুঁজি আছে কোভিড-19ৰ সেই যুঁজখনত 108ৰ মুখ্য কাৰ্যালয় প্ৰায় 16জনকৈ লোক কোভিড-19ত আক্ৰান্ত হৈছে আৰু এতিয়া সংযুক্ত স্কোৱাৰৰ সকলোৱে ভয় আৰু আশংকাই বিৰাজ কৰিছে কিয়নো যিহেতু ICICI বেংকৰ মুখ্য কাৰ্যালয় আছে ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় আছে কিন্তু আজি শনিবাৰ আৰু দেওবাৰ হোৱা বা দুটা দিনৰ বাবে যদিও ষ্টেট বেংকৰ কাৰ্যালয় আৰু ICICI বেংকৰ কাৰ্যালয় বন্ধ থাকিব কিন্তু তৎসত্ত্বেও কিন্তু 108ৰ কাৰ্যালয় বন্ধ নাথাকে কিয়নো তেখেতসকলে যিখন কোভিড-19ৰ বিৰুদ্ধে যুঁজখনত